সারা দেশের সঙ্গে অসমেও ৭৯তম স্বাধীনতা দিবস উদযাপন। রাজ্যের কেন্দ্রীয় অনুষ্ঠানটি আয়োজিত হয় গুয়াহাটির খানাপাড়ায়। অনুষ্ঠানে জাতীয় পতাকা উত্তোলন করলেন অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। অসমবাসী ৰাইজ, ভাৰতবৰ্ষৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। এই পবিত্ৰ দিনটোত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত আত্মত্যাগ কৰা প্ৰতিগৰাকী মহান সংগ্ৰামীলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। অহিংসাৰ পথেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবাসীয়ে ব্ৰিটিছ উপনিষেধবাদক ওফৰাই দেশৰ স্বাধীনতা উভতাই আনিছিল। স্বাধীনতাৰ মহান যুঁজত অসমবাসীয়েও সৰ্বস্ব উজাৰি জঁপিয়াই পৰিছিল। ৰাজ্যৰ বহু স্বাধীনতা সংগ্ৰামীয়ে কাৰাবাস খাটিছিল আৰু বহুজনে ভাৰত মাতৃৰ সেৱাত আত্মবলিদান দিছিল। এই মহান স্বাধীনতা সংগ্ৰামীসকল আমাৰ প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক। স্বাধীনতাৰ বাবে চলা সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামখনৰ সৈতে অসমবাসীক পৰিপূৰ্ণ সংযুক্ত কৰি আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আত্মত্যাগী ব্যক্তিত্ববান দেশপ্ৰাণ পুৰুষসকলৰ অন্যতম হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আজি এই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ মই স্মৰণ কৰিব খোজো বৰদলৈদেৱে লিখা নিভাঁজ দেশপ্ৰেমমূলক কবিতাৰ কেইটিমান পংক্তি। নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ, প্ৰতি ঘৰে ঘৰে অতি পয়োভৰ বিজয় নিশানুৰ। স্বাধীন ভাৰত, স্বতন্ত্ৰ ভাৰত, বতাহত বাজে সুৰ। ভাৰত সন্তান জীয়াই থাকোঁতে ই সুৰ নপৰে উৰ। কুমাৰী কাশ্মীৰ, শদিয়া, সিন্ধু, সুদূৰ লংকাপুৰ, ডংকা উঠক স্বাধীন ভাৰত, উৰৈ লাহৰী উৰ। আজিৰ এই পবিত্ৰ ক্ষণত মই স্মৰণ কৰিব খোজো স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱক। প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা অসমখনক তেওঁ আধুনিক আৰু বিকশিত ৰাজ্যৰূপে নিৰ্মাণৰ সপোন দেখিছিল। পূববংগীয় পমুৱা মুছলমানৰ প্ৰব্ৰজনে খিলঞ্জীয়াৰ মনত জন্ম দিয়া শংকাৰ পৰিপ্ৰেক্ষিতত বৰদলৈদেৱে থলুৱাক সুৰক্ষিত অসম নিৰ্মাণৰ বাবে কৰ্মযজ্ঞত নামি পৰিছিল। মাত্ৰ ৩ বছৰীয়া কাৰ্যকালত গোপীনাথ বৰদলৈয়ে খিলঞ্জীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা এখন অসমৰ বীজ সিঁচিছিল। পৰৱৰ্তী কালত গোপীনাথ বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈ ৰূপায়ণৰ কৰ্মসূচী যুগুতাই তাক প্ৰতিফলিত কৰিছিল। মুছলিম লীগৰ প্ৰত্যক্ষ উচতনিত পমুৱা লোকে মাটি দখল অভিযান আৰম্ভ কৰাৰ বিপৰীতে দখলদাৰীবিলাকক উচ্ছেদ কৰিবলৈ মেধি ডাঙৰীয়াই অত্যন্ত দক্ষতাৰে আইনগত ব্যৱস্থা হাতত লৈছিল। মেধি ডাঙৰীয়াৰ প্ৰস্তাৱ অনুসৰি থলুৱা জনজাতীয় লোকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসম ভূমি ৰাজহ আইন সংশোধন কৰি গ্ৰেজিং ৰিজাৰ্ভৰ পৰাও বেদখলকাৰীক উচ্ছেদ কৰাৰ কাম হাতত লোৱা হৈছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে আপোচবিহীন অসমীয়াই সুশোভিত কৰি যোৱা
মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব পালনৰ মই সুযোগ লাভ কৰিছোঁ। 2021 চনৰ মে' মাহত অসমবাসীৰ বিপুল সমৰ্থনেৰে মই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। চাওঁতে চাওঁতে আমাৰ চৰকাৰখনৰ প্ৰায় 4.5 বছৰীয়া হ'বলৈ আগবাঢ়িছে। 2026 ৰৌদ্ৰোজ্জ্বল প্ৰভাতে আমাক পুনৰ এক নিৰ্বাচনলৈ হাত বাউলি মাতিব। তাৰ পূৰ্বে এই পবিত্ৰ থলীৰ পৰা আজি পঞ্চমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক সম্বোধন কৰিছিলোঁ। স্বাভাৱিকতে মই গৌৰৱ অনুভৱ কৰোঁ নিৰ্বাচনৰ সময়ত আৰু চৰকাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অসমবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে